তাৰ মানে ঘটনাটো অলপ আগত, আধা ঘণ্টা আগত মানে কাম কৰি আছে সিহঁতে, কোম্পানীৰ মানুহে। কোম্পানীৰ মানে কাম কৰি থকা অৱস্থাত এই ভীমটো হঠাৎকে ভাঙি পৰি যায়, মাজত টুকুৰা হৈ যায়। কিন্তু আমি বাৰে বাৰে এই কামখিনি যে একদম হেমাহি ভাৱত কাম হৈ আছে, আমি বাৰে বাৰে প্ৰতিক্ৰিয়া কৰি আছো, কিন্তু আমাৰ কথা কোনেও শুনা নাই। আমি কেইদিনমান আগত এটা ভীম ঢালাই কৰা সময়তে আমি বাধা প্ৰয়োগ কৰিছিলো যে এই কামখিনি হোৱা নাই। কিন্তু সিহঁতে কি কৰিলে, ৰাতিৰ ভিতৰত এইটো কেনেকৈ লেট দিব লাগে, মানে এনেকা মাজত কোনো ঢালাই বস্তুই নাই, ৰদ দেখা যায়, মিচিন মাল নাই। আমি এইটো বাধা কৰিছিলো, কিন্তু সিহঁতে কোম্পানীৰ মানুহখিনিয়ে ৰাতিৰ ভিতৰত এইটো পুৰা মেকআপ কৰি দিলে। পিছত আমি বাধা কৰাতে সিহঁতে কোম্পানীৰ মানুহ ৰিজেক্ট লিখি দিলে। আমি বাৰে বাৰে কৈ আছো যে এইটো কিন্তু উঠাব নিদিম, আমি বাৰে বাৰে কৈছো। আমাক সিহঁতে বুজাই আছে যে এইটো নহয়, আমি গুৱাহাটীৰ পৰা আমাৰ ইঞ্জিনিয়াৰ সকল আহিছে, পৰীক্ষা নিৰীক্ষা কৰিছে, এইটো আৰু কোনো অসুবিধা নাই। কিন্তু কালি এই ৰিজেক্ট মালটো কেনেদৰে উঠাইছে, ভাল এটা কংক্ৰিট, সেইটো ভাঙি গ'ল। এই ৰিজেক্ট মালটো যে কালি নাভাঙিব তাৰ কি গেৰেণ্টি আছে? আমি সেই কাৰণে আমি অসম চৰকাৰক এই বিষয়ে অৱগত কৰাইছো, যাতে এই কামটো বন্ধ হ'ব লাগে। আমি ডিচি মহোদয়কো কৈছো, পৰীক্ষা নিৰীক্ষা হোৱাৰ পিছত এই কামখিনি চালু ৰাখিব লাগে, নহ'লে আমি ৰাইজে এই কাম আমি বন্ধ কৰিম। আমাৰ স্পষ্ট কথা। এইটো কোম্পানীটোৰ নামটো জান্দু কোম্পানী বুলি কয়, ঠিক আছে। এইটো শ্ৰীৰামপুৰ বাজাৰ। আজি আপোনালোকে চাওক, আজি সিহঁতে কাম যে কৰি আছে, বেৰিকেড দিব লাগে। আমাৰ এই সন্মুখতে এটা মেলা চলি আছে, মিনি মেলা, মানুহ অহা যোৱা কৰি আছে, সিহঁতে কাম টিপি কৰি আছে। এটা লেবাৰ ইনজিয়ৰ্ড হৈছে, এই ব্ৰিজৰ পৰা পৰিছে, কোনো চেফটি নাই, কোনো চেফটি বেল্ট নাই, কোনো ৰিছপন্স নাই। মই মতালি যেনেকৈ কাম কৰিব লাগে সিহঁতে কৰি আছে। আমি বাৰে বাৰে কৈছো, এইটো এটা বাজাৰ, শ্ৰীৰামপুৰ বাজাৰ, কোনো এটা মানুহৰ যদি ক্ষয়ক্ষতি হৈ যায় এইটো ৰিছপন্স কোনে ল'ব? আমি সেইকাৰণে আমাৰ ডিচি মহোদয়ক আমি অনুৰোধ কৰিছো, আমাৰ হিমন্ত ছাৰক আমি অনুৰোধ কৰিছো, যাতে অতি পলমে এইটো জাঁচ হ'ব লাগে, তাৰপিছত কামখিনি কৰিব লাগে, নহ'লে আমি ৰাইজে এই কাম কৰিবলৈ নিদিম। স্পষ্ট কথা আমাৰ। আহত এটা লেবাৰ এই পিলাৰৰ পৰা পৰি গৈছে, যেতিয়া এইটো ভাঙি পৰে তাৰ পৰা পৰি গৈছে। কিন্তু কিয় পৰিলে? তাৰ চেফটি বেল্ট থাকিব লাগিছিল। ইয়াত ইমান ইঞ্জিনিয়াৰ থাকে, 10টা 12টা ইঞ্জিনিয়াৰ থাকে, সিহঁতে নিৰাপত্তা দি কাম কৰিব পৰা নাই। এই দুৰ্ঘটনা কৰাৰ পিছত বেৰিকেডটো লগাইছে, কিয়? আমাৰ প্ৰশ্ন হৈছে, কিয় আগত লগা নাই? যদি আজি যে মানুহ যদি ইয়াত মৰিলে কি অৱস্থা হ'লে, কি অৱস্থা হ'লে? আমি এইটো জব্দ কৰিছো ইঞ্জিনিয়াৰক, কিন্তু আৰক্ষী আহি সিহঁতক ইয়াৰ পৰা হাত কৰি লৈ গ'ল। কিন্তু আমি কাম কৰিবলৈ নিদিম, এইটো পৰীক্ষা নিৰীক্ষা হ'ব, তাৰপিছত এই কাম ষ্টাৰ্ট হ'ব, নহ'লে কিবা ভেজাল কৰিম ৰাইজে। স্পষ্ট কথা।